মুচিৰ ৰূপত ৰাহুল গান্ধীয়ে চিলাইছিল চেণ্ডেল। এতিয়া চেণ্ডেলযোৰৰ দাম উঠিলগৈ ৫ লাখ টকা পৰ্যন্ত। ৰাহুলে চিলোৱা চেণ্ডেল কিনিবলৈ গ্ৰাহকৰ ভিৰ। ভাগ্য ফুলিল চুলতানপুৰৰ মুচি ৰামছেটৰ। সেইদিনা ২৬ জুলাই আছিল। এটা গোচৰৰ বাবে চুলতানপুৰৰ আদালতত হাজিৰ হ'বলৈ গৈছিল ৰাহুল গান্ধী। আৰু সেই ৰাস্তাতে আছিল মুচিৰ ৰামছেটৰ দোকান। ৰাহুল গান্ধীয়ে ৰামছেটৰ দোকানত ৰৈ শুনিছিল মনৰ কথা। নিজ হাতেৰেই চিলাইছিল এযোৰ চেণ্ডেল। আৰু ৰাহুল গান্ধীৰ বাবেই এতিয়া ভাগ্য ঘূৰিছে মুচিৰ ৰামছেটৰ। যিযোৰ চেণ্ডেল ৰাহুল গান্ধীয়ে চিলাইছিল সেইযোৰ চেণ্ডেল কিনিবলৈ এতিয়া গ্ৰাহকৰ ভিৰ। কোনোৱে যদি ২ লাখ টকা দিছে, কোনোৱে একো দিছে ৫ লাখ টকা পৰ্যন্ত। কিন্তু মুচিৰ ৰামছেটে বিক্ৰী কৰিবলৈ ইচ্ছুক নহয় চেণ্ডেলযোৰ। মুচিৰ ৰামছেটে কয়, মই চেণ্ডেলযোৰ স্মৃতি হিচাপে ৰাখি থম। মুচিৰ ৰামছেটে আৰু কয় যে যেতিয়াৰ পৰা ৰাহুল গান্ধী মোৰ দোকানত আহিছে তেতিয়াৰ পৰাই মোৰ দোকানত মানুহৰ লাইন লাগিছে। সকলোৱে মোক লগ কৰিবলৈ আহে, ফটো তোলে। প্ৰথমে মোক কোনেও চিনিয়ে পোৱা নাছিল। দোকানখন এতিয়া মোৰ আৰু ৰাহুলৰ অংশীদাৰিত্ব হৈ পৰিছে। দোকানলৈ ৰাহুল আহিল, দুয়ো একেলগে বহি চেণ্ডেল চিলাই কৰিলো। গতিকে দোকানৰ আধা অংশ ৰাহুলৰ বাবেও হৈ ৰ'ল। ৰাহুলৰ আগমনে মোৰ জীৱন সলনি কৰি দিলে। মোৰ জীৱনৰ বৃহৎ পৰিৱৰ্তন হৈছে। বিভিন্ন ঠাইৰ পৰা মানুহ আহি মোক সোধে, আপোনাৰ আৰু অসুবিধা আছে নেকি, কিবা বস্তু লগা আছে নেকি। ইপিনে ৰাহুল গান্ধীয়ে মুচিৰ ৰামছেটক লগ কৰাৰ কিছুদিন পাছতে মুচিৰ ৰামছেটক প্ৰদান কৰা হৈছিল এটা জোতা চেণ্ডেল চিলোৱা মেচিন। আৰু এনেকৈ ৰাহুল গান্ধীৰ বাবেই জীৱন সলনি হৈ পৰিল মুচিৰ ৰামছেটৰ। নিউজ টেক্স ৰিপৰ্ট, অসম লাইভ 24। মুচিৰ ৰূপত ৰাহুল গান্ধীয়ে চিলাইছিল চেণ্ডেল। এতিয়া চেণ্ডেলযোৰৰ দাম উঠিলগৈ ৫ লাখ টকা পৰ্যন্ত। ৰাহুলে চিলোৱা চেণ্ডেল কিনিবলৈ গ্ৰাহকৰ ভিৰ। ভাগ্য ফুলিল চুলতানপুৰৰ মুচি ৰামছেটৰ। সেইদিনা ২৬ জুলাই আছিল। এটা গোচৰৰ বাবে চুলতানপুৰৰ আদালতত হাজিৰ হ'বলৈ গৈছিল ৰাহুল গান্ধী। আৰু সেই ৰাস্তাতে আছিল মুচিৰ ৰামছেটৰ দোকান। ৰাহুল গান্ধীয়ে ৰামছেটৰ দোকানত ৰৈ শুনিছিল মনৰ কথা। নিজ হাতেৰেই চিলাইছিল এযোৰ চেণ্ডেল। আৰু ৰাহুল গান্ধীৰ বাবেই এতিয়া ভাগ্য ঘূৰিছে মুচিৰ ৰামছেটৰ। যিযোৰ চেণ্ডেল ৰাহুল গান্ধীয়ে চিলাইছিল সেইযোৰ চেণ্ডেল কিনিবলৈ এতিয়া গ্ৰাহকৰ ভিৰ। কোনোৱে যদি ২ লাখ টকা দিছে, কোনোৱে একো দিছে ৫ লাখ টকা পৰ্যন্ত। কিন্তু মুচিৰ ৰামছেটে বিক্ৰী কৰিবলৈ ইচ্ছুক নহয় চেণ্ডেলযোৰ। মুচিৰ ৰামছেটে কয়, মই চেণ্ডেলযোৰ স্মৃতি হিচাপে ৰাখি থম। মুচিৰ ৰামছেটে আৰু কয় যে যেতিয়াৰ পৰা ৰাহুল গান্ধী মোৰ দোকানত আহিছে তেতিয়াৰ পৰাই মোৰ দোকানত মানুহৰ লাইন লাগিছে। সকলোৱে মোক লগ কৰিবলৈ আহে, ফটো তোলে। প্ৰথমে মোক কোনেও চিনিয়ে পোৱা নাছিল। দোকানখন এতিয়া মোৰ আৰু ৰাহুলৰ অংশীদাৰিত্ব হৈ পৰিছে। দোকানলৈ ৰাহুল আহিল, দুয়ো একেলগে বহি চেণ্ডেল চিলাই কৰিলো। গতিকে দোকানৰ আধা অংশ ৰাহুলৰ বাবেও হৈ ৰ'ল। ৰাহুলৰ আগমনে মোৰ জীৱন সলনি কৰি দিলে। মোৰ জীৱনৰ বৃহৎ পৰিৱৰ্তন হৈছে। বিভিন্ন ঠাইৰ পৰা মানুহ আহি মোক সোধে, আপোনাৰ আৰু অসুবিধা আছে নেকি, কিবা বস্তু লগা আছে নেকি। ইপিনে ৰাহুল গান্ধীয়ে মুচিৰ ৰামছেটক লগ কৰাৰ কিছুদিন পাছতে মুচিৰ ৰামছেটক প্ৰদান কৰা হৈছিল এটা জোতা চেণ্ডেল চিলোৱা মেচিন। আৰু এনেকৈ ৰাহুল গান্ধীৰ বাবেই জীৱন সলনি হৈ পৰিল মুচিৰ ৰামছেটৰ। নিউজ টেক্স ৰিপৰ্ট, অসম লাইভ 24।